Hey guys, welcome back to my channel. তো আজি আমি আলোচনা কৰিম নতুনকৈ পদ মুকলি হৈছে আপোনাৰ অসম লোকসেৱা আয়োগত APSC CCE ৰিক্ৰুটমেণ্ট 2025 য'ত আপোনাৰ আছে টোটেল পোষ্ট 262টা। সো আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ ওচৰত আলোচনা কৰিম যে এই পোষ্টটো এপ্লাই কৰিবৰ কাৰণে কোনসকল ব্যক্তি আপোনাৰ এলিজিবল হয় আৰু কি কি ক্ৰাইটেৰিয়া আছে। সো বলক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো নতুনকৈ আসাম পাব্লিক সাৰ্ভিস কমিশনত পুনৰ পদ মুকলি হৈছে কম্বাইন্ড কম্পিটিটিভ এক্সাম 2024 আপোনাৰ টোটেল ইয়াত পোষ্ট আছে 262টা। আৰু ইয়াত কেটেগৰিজ ৱাইজ আপোনাৰ ভেকেঞ্চিসমূহ ভাগ কৰা হৈছে। সো আনৰিজাৰ্ভৰ কাৰণে আছে 147টা পোষ্ট আৰু OBCৰ কাৰণে আছে আপোনাৰ 62টা আৰু SCৰ কাৰণে আছে 15টা আৰু STPৰ কাৰণে আছে 25টা আৰু PWD কেটেগৰি 5টা আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে আছে 6টা পোষ্ট। সো এইসকল নিজৰ নিজৰ কেটেগৰি ৱাইজত আপোনালোকৰ পোষ্টসমূহ ভাগ কৰা হৈছে। সো আপোনালোকে নিজৰ নিজৰ কেটেগৰি ৱাইজত ইয়াত পোষ্টসমূহ এপ্লাই কৰিব পাৰিব। আৰু ইয়াত ছাৰ্ভিচসমূহ ভাগ কৰা হৈছে আপোনাৰ আসাম চিভিল ছাৰ্ভিচত আছে 45টা পোষ্ট আৰু পুলিচ ছাৰ্ভিচত আছে 20টা, লেবাৰ অফিচাৰত 2টা পোষ্ট আছে, ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰত আপোনাৰ 2টা, ব্লক ডেভেলপমেণ্ট অফিচাৰত আছে 9টা, AM AIO আৰু ছুপাৰিনটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজ আছে 23টা পোষ্ট, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ কৰ্পৰেটিভত আছে 2টা, আসাম ফাইনেন্স ছাৰ্ভিচত আছে 26টা, আসাম আৰ্বান এডমিনিষ্ট্ৰেটিভত আছে আপোনাৰ 5টা পোষ্ট, এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ডত আছে 1টা, ইনস্পেক্টৰ অফ টেক্সত আছে আপোনাৰ 51টা, ইনস্পেক্টৰ অফ লেবাৰত আছে আপোনাৰ 10টা পোষ্ট, ইনস্পেক্টৰ অফ এক্সাইজত আছে আপোনাৰ 19টা, এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰত আছে আপোনাৰ 18টা, ছাব ৰেজিষ্ট্ৰাৰত আছে 13টা আৰু এছিষ্টেণ্ট অডিট অফিচাৰত আছে টোটেল 16টা পোষ্ট। সো এইসমূহ এনেকৈ পোষ্টসমূহ আপোনালোকক ভাগ কৰি দিয়া হৈছে। সো ইয়াৰ এলিজিবিলিটি আপোনাৰ ক্ৰাইটেৰিয়াসমূহ ভাগ কৰা হৈছে। ইয়াতে ৰিজনেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি লাগিব, আপোনাৰ নিজৰ ৰিজনৰ আপোনাৰ ভাষাটো আপুনি জানিব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব, মানে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আপ টু ডেট ৰেজিষ্টাৰ থাকিব লাগিব। চ' আপোনালোকে যদি এক্সচেঞ্জত নাম ভৰোৱা নাই সেই বিষয়েও মই ভিডিঅ' বনাম বাৰু। তথাপিও যদি আপোনালোকে এক্সচেঞ্জৰ বিষয়ে যদি গম পায় আৰু যদি আপডেট কৰা নাই চ' আমাৰ সৈতে কণ্টেক্ট কৰিব পাৰে। ইয়াত এজ লিমিট আছে 21 ইয়াৰ্ছৰ পৰা 38 এজৰলৈকে আৰু আপোনাৰ কাষ্ট ৱাইজ এজ ৰিলেক্সেশ্যন আছে। চ' এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ ইয়াত আপোনাৰ লাগিব বেচেলৰ ডিগ্ৰী পাছ হ'ব লাগিব, মানে গ্ৰেজুৱেট হ'ব লাগিব ইয়াত এপ্লাই কৰিবৰ কাৰণে। চ' যিসকলে ইতিমধ্যে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আৰু তেওঁলোকে যিসকলে APSC বা তেনেকুৱা ধৰণৰ এক্সামত এপ্লাই কৰিম বুলি আহিছে, চ' এইটো এটা ভাল সুযোগ, তেওঁলোকে এপ্লাই কৰিব পাৰিব সোনকালে। আৰু ইয়াতে আপোনাৰ ফিজ ষ্ট্ৰাকচাৰসমূহ ইয়াত দিয়া আছে। চ' কাষ্ট ৱাইজ ফিজ ষ্ট্ৰাকচাৰসমূহ হ'ল আপোনাৰ জেনেৰেলত 297 কাটিব, SC ST 47, OBC MOBC আপোনাৰ 197 কাটিব আৰু BPL হোল্ডাৰ আপোনাৰ 47, PWD আপোনাৰ 47 আৰু ওমেন কেণ্ডিডেটৰ কাৰণে 47। চ' আপোনালোকে দেৰি নকৰি সোনকালে আপোনালোকে জবটো এপ্লাই কৰিব পাৰে, যিহেতু ইয়াৰ আপোনাৰ অলৰেডি এপ্লাই চলি আছে আপোনাৰ। চ' ইয়াৰ লিংক খোল খাব আপোনাৰ 28 মাৰ্চৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে আপোনাৰ 29 এপ্ৰিললৈকে। চ' আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব আৰু যদি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আপডেট নাই সোনকালে আপডেট কৰি ল'ব। এনেধৰণৰ জবসমূহৰ আপডেটৰ কাৰণে আমাৰ চেনেলটো ফ'ল' কৰি ৰাখিব।